পুনৰ ঢিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ঢিঙত পুনৰ স্প্ৰে গেঙৰ দপদপত নগাঁও আৰক্ষীক পুনৰ চেলেঞ্জ কৰিলে স্প্ৰে চোৰৰ গেঙে এবাৰ ঢিঙৰ আউনীআটী সত্ৰত সংঘটিত হৈছে এই ঘটনা নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি লুটি নিলে চোৰৰ দলটোৱে লক্ষীকান্ত বৰা আৰু বীণা বৰাক স্প্ৰে কৰি লুটপাট চলালে স্প্ৰে চোৰৰ দলটোৱে উল্লেখ্য যে ঢিঙৰ স্প্ৰে চোৰৰ সন্তাক সৃষ্টি কৰা গেংটোৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰিছোঁ বুলি আৰক্ষীয়ে দাবী কৰাৰ পাছত নিশাৰ পুনৰ সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ ঢিং অঞ্চলত একাংশ লোকৰ অভিযোগ ঢিঙত সংঘটিত ঘটনাৰ গাপ দিয়াৰ বাবে সাধাৰণ চুৰিকাণ্ডত জড়িত 4 চোৰক স্প্ৰে চোৰ সজাই আৰক্ষীয়ে কৰিছে ভেটু মই আহি মানে দেখিলোঁ দুৱাৰখন খোলা মই ভিতৰলৈ সোমাই গ'লোঁ ভিতৰলৈ সোমাই যাওঁতে বিনু পৰি আছে মাটিত পাকাত পৰি আছে আৰু মেখেলা তিতা পেচাব কৰি আছে তাৰপিছত সেন্সলেছ হৈ পৰি আছে মানে ক'ব নোৱাৰে খালি অইন একো ক'ব নোৱাৰে আৰু চকু মেলিবই নোৱাৰে কেইজন মানুহ আছিল ঘৰত দুজন কি নাম লক্ষী বৰা বিনু বৰা আৰু ছোৱালী এজনী আছে তাই নগাঁৱত থাকে তাৰপিছত ঘৰৰ পৰা কি লুটি নিছে কিবা গম পাইছেনে আপোনালোকে সেইটো আমি চোৱা নাই কিন্তু বাকচৰ কাপোৰ কানি থান বান হৈ আছে টিং ভাঙি থৈ গৈছে এই হস্পিটেলত নিছেনে হস্পিটেলত নিছে কেনেকুৱা বেছি অসুস্থ নেকি ক'বই নোৱাৰে মানে ধৰি দাঙি নি পেহে গাড়ীত উঠাইছে এখন সত্ৰৰ ভূমিত যিটো ঘটনা ঘটি আছে কি ক'ব এইটো প্ৰায় ঘটিয়ে আছে সত্ৰৰ ভূমিত এনেধৰণৰ দুষ্কৃতিকাৰীয়ে মানে এনেধৰণৰ ঘটনা কৰি থকাটো এটা বৰ লজ্জাজনক ঘটনা আৰু আচলতে ইয়াত আৰক্ষী প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ নাই কৰা বুলিয়ে ক'ব পাৰি যিকেইজনৰ ওপৰত সন্দেহজনক সেইকেইজনক মানে পহৰা দি ৰখা নিচিনাই হৈছে আচলতে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাই লোৱা নাই আজিলৈকে গতিকে আৰক্ষী প্ৰশাসনে তাত কামাণ্ডো বাহিনীও ৰখা হৈছে তেওঁলোকক মানে পহৰা দিয়া ব্যৱস্থাটো কৰিব লাগে দেখা পোৱা যে সত্ৰৰ ওচৰতে নিতে কাষতে এখন থানাও আছে আউটপোষ্ট এখন আছে এই অকল পুলিচসকলে কি কৰি থাকে তেওঁলোকে মাজে মাজে ডিউটি দিয়ে মাজে মাজে কোনোবা সময় কিন্তু তেওঁলোকে ৰাগ নকৰে যেনেধৰণৰ কৰিব লাগে তেনেধৰণৰ নকৰে যাৰ ফলতে এইবিলাক ঘটনা মানে খুব বিশেষভাৱে সংঘটিত হৈ আছে আজি দেখা পোৱা গৈছে যিজন মানুহৰ ঘৰত আপুনি গম পাইছে নিশ্চয়কৈ যে আপোনাৰ কিবা হয় চাগে মোৰ দাদাই হয় নাম কি তেখেতৰ লক্ষীকান্ত বৰা আৰু আপোনাৰ বাইদেউগৰাকীৰ নাম হেৰি বৌ নাম নাজানো আৰু বীণা বৰা মানে আৰক্ষী প্ৰশাসন মানে ব্যৰ্থ আৰু মানে হয় ব্যৰ্থ বুলি ক'ব পাৰি আৰু যোৱাকালি ৰাতি আমাৰ খুৰাৰ ঘৰত স্প্ৰে মাৰি পেলাই দুজনে আছিলে ব্যক্তি খুৰা আৰু খুৰী স্প্ৰে মাৰি ঘৰৰ পৰা বস্তু বাহিনী চুৰ কৰি লৈ গৈছে দুইজন অচেতন অৱস্থাত আমি ৰাতিপুৱা দৰ্জা খোলা পিছফালৰ দৰ্জাখন খোলা অৱস্থাত তেখেতক পাইছোঁ দুইজনকে এতিয়া আমি আনি হস্পিটেলত ভৰ্তি কৰিছোঁ ডিং হস্পিটেলত যিহেতু এখন সত্ৰত চুৰিকাণ্ড ঘটনা ঘটাইছে আপুনি কি ক'ব স্থানীয় লোক হিচাপে নাই সেইটোৱে আমাৰ এইটো গম পাইছে গোটেই ঢিং অঞ্চলকে আজি 1.5-2 বছৰ হ'ল এই স্প্ৰে চোৰৰ সন্ত্ৰাস বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ মাজত আমি হেৰি কৰি আছোঁ গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে এতিয়ালৈকে কোনো মানে তেনেকুৱা লোৱা নাই 2 এদিন লোৱা দেখোঁ তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো সেইবোৰ আমি ইয়াতে দেখিছিলোঁ ঢিঙৰ আমাৰ আউটপোষ্টত মানে পুলিচ প্ৰশাসনে টহলদাৰী দিয়ে মাজে মাজে কিন্তু আজি কেইদিনমানৰ পৰা আকৌ সেইটো বন্ধ হৈ গৈছে তেনেকুৱা ধৰণৰ কোনো টহলদাৰী আমি দেখা পোৱা নাই গতিকে সেই তেনেকুৱা সুযোগ লৈ পেলাই চোৰে আকৌ সেই সুযোগ বুজি পেলাই কৰি আছে আৰু গাঁওবিলাকতো আমি দেখিছোঁ ভিডিপিবিলাক কোনো ধৰণৰ মানে সক্ৰিয় ভূমিকা নাই ভিডিপিসকলৰ ভিডিপি আছে খালি নামত আছে যিহেতু আৰক্ষী প্ৰশাসনে বাৰে বাৰে কৈ আছে যে আমি ঢিঙৰ পৰা অপৰাধ নাইকিয়া কৰিব চেষ্টা কৰি আছোঁ তেওঁলোকে কৈ আছে আমি যিমান পাৰোঁ প্ৰশাসন আমি ইয়াত দি আছোঁ কিন্তু তাৰপিছতো কিন্তু বাৰে বাৰে কিন্তু চুৰিকাণ্ড ঘটনা ঘটি আছে
হয় হয় সেইটোৱে প্ৰশাসনৰ মানে কি প্ৰথমতে দুদিনমান ক'ব কোৱাৰ পিছত ঠিকে থাকিব দুই এদিন ধুনীয়াকৈ কাম হেৰিখিনি কৰিব তেওঁলোকৰ কিন্তু লাহে লাহে আকৌ বস্তুটো ঢিলাই দিয়ে তেওঁলোকে সেই কথাটো আমি বুজি পোৱা নাই যে চোৰৰ লগত কিবা প্ৰশাসনৰ কিবা এনেকুৱা লিংক আছে নেকি দুদিন তিনিদিন ধুনীয়াকৈ কামখিনি তেওঁলোকে চলোৱা দেখোঁ তহলদাৰী ধুনীয়াকৈ দিয়ে তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো সেই সুযোগ লৈ পেলাই চোৰে কামখিনি কৰি আছে আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে প্ৰশাসনৰ এই ক্ষেত্ৰত চোৰৰ লগত সম্পৰ্ক আছে খুৰাৰ নাম কি লক্ষীকান্ত বৰা আৰু বিনু বৰা কোন জেগাত ঘৰ আউনীআটী সত্ৰ এতিয়া ৰাতি মানে স্প্ৰে মাৰা সন্দেহ প্ৰকাশ কৰিছে স্প্ৰে মাৰা আমি সন্দেহ প্ৰকাশ কৰিছোঁ কাৰণ দুজন অচেতন হৈ আছে কমপ্লিট অচেতন অৱস্থাত পাইছোঁ আপোনালোকে কেইটা বজাত পাইছে আমি ৰাতিপুৱা ঠিক 7মান বজাত পাইছোঁ আৰু এনেই সোনকালে উঠা আজিতো সোনকালে উঠা নাই কিয় সেইটো মানে অকণমান কাম মানে হেৰি কৰোঁতে গম পোৱা গৈছে যে পিছফালে দৰ্জাখন মানে খোলা অৱস্থাত আছে আৰু তেওঁলোক ভিতৰত গৈ চোৱা হৈছে যে দু জেগাত পৰি মানে হেৰি আছে শুই আছে আৰু অচেতন একো ক'ব নোৱাৰে আৰু ভিতৰত আপোনাৰ গডৰেজ ট্ৰাংক চব খোলা আছে VIP চব খোলা অৱস্থাত পাইছোঁ আমি কাপোৰ কানি চব বা মানে চেদেলি বেদেলি হৈ আছে ধিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট মাই নিউজ NE